হাই ফ্ৰেণ্ডছ, পুনৰ এটা জব আপডেট ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পুনৰ কেইটামান নতুন প্ৰাইভেট জবৰ আপডেট লৈ আহিছোঁ, গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তাৰ বাবে আপোনালোকে আহিব লাগিব গুগল বা আপোনালোকৰ ক্ৰমত। ইয়াতে আহি আপোনালোকে টাইপ কৰিব লাগিব আছাম জব career.in বুলি সাৰ্চ কৰিব লাগিব। সাৰ্চ কৰাৰ লগে লগে আমাৰ যোনটো ৱেবছাইট আছে জবৰ আপডেটসমূহ আপোনালোকক দি থাকোঁ, সেই ৱেবছাইটটো এনেদৰে আহি যাব। ইয়াতে আপোনালোকে যোনটো ফাৰ্ষ্ট লাইনত দেখিছে তাতে আপোনালোকে ক্লিক কৰি পেলাই আপোনালোকে আমাৰ ৱেবছাইটত আহিব পাৰিব। ৱেবছাইটত আহি তো ইয়াতে সকলোবোৰ জব আপডেট পাই যাব। প্ৰাইভেট জবৰ সকলোখিনি জবেই ইয়াত আপডেট দিয়া হৈছে। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ প্ৰাইভেট জব ইন আছাম 2026 শ্বপিং মল জব ভেকেঞ্চি 10 পাছ জব। তো শ্বপিং মলৰ ফালৰ পৰা পোষ্ট মুকলি কৰা হৈছে। বহুতে শ্বপিং মলৰ পোষ্ট বিচাৰি থাকে। যদি আপোনালোকে আগ্ৰহী হয়, আজি যিটো শ্বপিং মলৰ পোষ্ট মই লৈ আহিছোঁ, এই পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। তো যিসকলে প্ৰাইভেট জব বিচাৰি আছে, যদি ইণ্টাৰেষ্টেড হয়, আজি যিসমূহ পোষ্ট মুকলি কৰিছে এই প্ৰাইভেট জবসমূহৰ কাৰণে আবেদন কৰি ল'ব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা কথা জনাই থ'ব বিচাৰোঁ, মই কেৱল প্ৰাইভেট জবৰ ইনফৰমেশ্যনসমূহে লৈ আহোঁ আপোনালোকৰ কাৰণে। আপোনালোকে যদি এই পোষ্টসমূহৰ কাৰণে ইণ্টাৰেষ্টেড হয় বা আবেদন কৰিব বিচাৰে, আবেদন কৰাৰ আগত নিজে এবাৰ ভালদৰে ভেৰিফিকেশ্যন কৰি ল'ব। আজি 1 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে চিটি চেণ্টাৰ গুৱাহাটী ফালৰ পৰা। গুৱাহাটীত থকা চিটি চেণ্টাৰ শ্বপিং মলৰ ফালৰ পৰা পোষ্ট মুকলি কৰিছে। পোষ্টটো মুকলি কৰিছে হাউচকিপিং এক্সিকিউটিভ বিভাগত। কোম্পানীটো হৈছে PVR ইনৱেক্স লিমিটেডৰ ফালৰ পৰা এই পোষ্টটো মুকলি কৰিছে। জব লোকেশ্যন গণেশগুৰি, গুৱাহাটী, অসম। জব টাইপটো হৈছে পাৰ্মানেণ্ট জব। এই পোষ্টটো আপোনালোকে পাৰ্মানেণ্টকৈ কৰিব পাৰিব। ৰেছপনচিবিলিটিছসমূহ ইয়াতে গোটেইখিনি মেনশ্যন কৰা হৈছে। আপোনালোকে গোটেইখিনি এবাৰ ভালদৰে পঢ়ি চাই ল'ব। যদি ইলিজিবল হয় আবেদন কৰি ল'ব পাৰিব। ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা ডিপ্ল'মা অৰ ইকুইভেলেণ্ট বিচৰা হৈছে। বেচেলাৰ ডিগ্ৰী ইন হস্পিটেলিটি মেনেজমেণ্ট অৰ ৰিলেটেড ফিল্ড প্ৰিফেক্ট। তো যোনসকলৰ হস্পিটেলিটি মেনেজমেণ্টৰ ওপৰত বেচেলাৰ ডিগ্ৰী কৰা কেণ্ডিডেট ৰিলেটেড ফিল্ডৰ ওপৰত, তো তেওঁলোকে যদি আবেদন কৰে তেওঁলোকক প্ৰিফেক্ট দিয়া হ'ব। ইয়াৰ লগতে আগতে 1 পৰা 2 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব হাউচকিপিঙৰ কাম কৰা। হস্পিটেলিটি মেনেজমেণ্ট ষ্ট্ৰং লিডাৰশ্বিপ এণ্ড টিম মেনেজমেণ্ট স্কিল বিচৰা হৈছে। এক্সেলেণ্ট কমিউনিকেশ্যন এণ্ড ইণ্টাৰপাৰ্চনেল এবিলিটিজ, attention to detail and committed to high standards, ability to handle multiple tasks and work under pressure, knowledge of housekeeping procedure and equipment। তো এইখিনি আপোনালোকৰ এলিজিবিলিটি বিচৰা হৈছে। ইয়াৰ লগতে স্কিল বিচৰা হৈছে বহুকেইটা। ষ্টাফ মেনেজমেণ্ট, ইনভেণ্টৰী মেনেজমেণ্ট, কাষ্টমাৰ ছাৰ্ভিচ, বাৰ্গেনিং, প্ৰব্লেম সলভিং, টাইম মেনেজমেণ্ট, মাইক্ৰ'ছফ্ট অফিচ এক্সেল, পাৱাৰ পইণ্ট, নলেজ অফ ক্লিনিং কেমিকেল এণ্ড ইকুইপমেণ্ট, ছেফটি এণ্ড হাইজেনিক ৰেগুলেশ্যন। তো এইখিনি আপোনালোকৰ স্কিল বিচৰা হৈছে। আৰু এই পোষ্টটো কৰাৰ বাবদ আপোনালোকক দৰমহা দিয়া হ'ব 10,000 পৰা 12,000 টকা প্ৰতিমাহে দৰমহা। তো আপোনালোকে পোষ্টটো কৰাৰ বাবদ 10,000 পৰা 12,000 টকা প্ৰতিমাহে দৰমহা পাই যাব। যদি পোষ্টটোৰ কাৰণে ইণ্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে, ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড ৰিজিউমখন চেণ্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। লাষ্ট ডেট দিয়া হৈছে 9 ফেব্ৰুৱাৰীলৈকে। পোষ্টটো যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছতে নেক্সট 2 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে কেচিয়াৰৰ বিভাগত, আৰু ইয়াৰ কাৰণে মেল কেণ্ডিডেট বিচাৰিছে। এই পোষ্টটো মুকলি কৰা হৈছে ছান ভেলী হস্পিটেলৰ ফালৰ পৰা। জব লোকেশ্যনটো হৈছে পূৰ্বাঞ্চল পথ, মথুৰা নগৰ, ৰিএছ ৰোড, গুৱাহাটী 781022। তো এড্ৰেছটোত এই পোষ্টটো মুকলি কৰা হৈছে ছান ভেলী হস্পিটেলৰ ফালৰ পৰা। শিক্ষাগত অৰ্হতা পোষ্টটোৰ কাৰণে BA BCom বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ মিনিমাম 1 বছৰ বিচাৰিছে। যোনসকলৰ হস্পিটেল ছেক্টৰত কাম কৰা এক্সপিৰিয়েঞ্চ আছে, তো তেওঁলোকে যদি আবেদন কৰে তেওঁলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। কণ্টেক্ট নম্বৰ দিয়া হৈছে আৰু ইয়াতে মেইল দিয়া হৈছে। যদি আপোনালোকে পোষ্টটোৰ কাৰণে ইণ্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে মেইলত বায়'ডাটাখন চেণ্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। আৰু এই পোষ্টটোৰ বিষয়ে যদি ইয়াতকৈ অধিক কিবা জানিব বিচাৰে, কণ্টেক্ট নম্বৰ দিয়া হৈছে 6003879290। এই নম্বৰটোত যোগাযোগ কৰি সকলোখিনি ভালদৰে জানি ল'ব পাৰিব। লাষ্ট ডেট দিয়া হৈছে 9 ফেব্ৰুৱাৰীলৈকে। পোষ্টটো যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছতে নেক্সট 3 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে AABM এছ'চিয়েট এজেঞ্চি ব্ৰাঞ্চ মেনেজাৰৰ ফালৰ পৰা। HDFC লাইফ
বেংকৰ ফালৰ পৰা এই পোষ্টটো মুকলি কৰিছে সব লোকেশনসমূহ হৈছে শিলচৰ যোৰহাট গোলাঘাট নগাঁও কুকুৰাঝাৰ এজুৱেল আৰু মালিগাঁও তো বহুকেইটা লোকেশনত এই পোষ্টটো মুকলি কৰা হৈছে যদি আপোনালোকে বিচাৰি থকা লোকেশনত বেংকত এই পোষ্টটো কৰিব বিচাৰে তো আপোনালোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব এক্সপেৰিয়েন্স বিচাৰিছে 2 বছৰতকৈ অধিক সেলছৰ ওপৰত এক্সপেৰিয়েন্স থাকিব লাগিব এজ লিমিট 25 ৰ পৰা 39 ইয়াৰ্স বিচৰা হৈছে আৰু ইয়াৰ কাৰণে কোৱালিফিকেশন গ্ৰেজুৱেট সকলে আবেদন কৰিব পাৰিব ৰিক্ৰুইটমেন্টৰ কাৰণে লোকেলিটি মেন্ডেটৰী তো যোনসকল লোকেল ক্যান্ডিডেট তেওঁলোকে আবেদন কৰিব পাৰিব যদি পোষ্টৰ কাৰণে ইন্টাৰেষ্টেড হয় ইছুক প্ৰাৰ্থী সকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 9 ফেব্ৰুৱাৰী লৈকে পোষ্টটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব সো বন্ধু-বান্ধৱীসকল এইখিনিতে আপোনালোকৰ কাৰণে এটা সৰু ৰিকুৱেষ্ট যদি আপুনি আমাৰ চেনেলত নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নেপাহৰিব আৰু ভিডিঅটো যদি চাই ভাল পায় ভিডিঅটো লাইক শেয়াৰ কৰি দিব মই আপোনালোকৰ কাৰণে যিসমূহ পোষ্ট লৈ আহো এই পোষ্টসমূহ আবেদন কৰা বাবদ আপোনালোকক যদি এপ্লিকেশন ফিজ বা ইন্টাৰভিউ নামত ধন দাবী কৰা হয় 1 টকাও পে নকৰিব ইয়াৰ পিছতে নেক্সট 4 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে মোবাইল ষ্টৰ পজিশন FX নৰ্থ ইষ্ট তো পোষ্টটো মুকলি কৰিছে মোবাইল ষ্টৰৰ ফালৰ পৰা লোকেশনটো মেনশন কৰা হৈছে ইয়াতে বেসাইড সৰুসজ্জা ষ্টেডিয়াম নালাপাৰা ৰোড লখৰা গুৱাহাটী তো পোষ্টটো মুকলি কৰা হৈছে গুৱাহাটীত প্ৰথমৰ পোষ্টটো মুকলি কৰিছে ভিডিঅগ্ৰাফাৰ কাম এডিটৰ এই বিভাগত এটা পোষ্ট মুকলি কৰিছে এক্সপেৰিয়েন্স মিনিমাম 1 বছৰ বিচৰা হৈছে আৰু স্কিল প্ৰডাক্ট শ্বুটিং ৰিলছ বেসিক এডিটিং এখিনি আপোনালোকে ভালদৰে জনা হ'ব লাগিব সেকেন্ড পোষ্টটো মুকলি কৰা হৈছে সেলছমেনৰ বিভাগত তিনিটা পোষ্ট মুকলি কৰিছে এক্সপেৰিয়েন্স মিনিমাম 3 বছৰ মোবাইল ইলেক্ট্ৰনিক সেলছৰ ওপৰত আপোনালোকৰ এক্সপেৰিয়েন্স বিচৰা হৈছে আৰু ইয়াতে আপোনালোকক স্কিল বিচৰা হৈছে ষ্ট্ৰং কাস্টমাৰ হেন্ডলিং এণ্ড ক্লোজিং স্কিল তো আপোনালোকে ষ্ট্ৰং কাস্টমাৰ হেন্ডলিং আৰু ক্লোজিং স্কিল আপোনালোকৰ বিচৰা হৈছে যদি পোষ্টকেইটাৰ কাৰণে ইন্টাৰেষ্টেড হয় ইছুক প্ৰাৰ্থী সকলে ইয়াতে মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব যেতিয়া আপোনালোকে এই মেইলত বায়োডাটাখন সেন্ড কৰিব সাবজেক্ট লাইনত মেনশন কৰি দিব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে কন্টাক্ট নম্বৰটা দিয়া হৈছে 6262662624 এই নম্বৰটো যোগাযোগ কৰি আপোনালোকে পোষ্টকেইটাৰ বিষয়ে যদি ইয়াতকৈ অধিক আৰু কিবা জানিব বিচাৰে সকলোখিনি ভালদৰে জানি ল'ব পাৰিব লাষ্ট ডেটটো দিয়া হৈছে 9 ফেব্ৰুৱাৰী লৈকে পোষ্টকেইটা যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 5 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে PGT সাইকোলজি CBSE এফিলিয়েটেড স্কুল এই পোষ্টটো মুকলি কৰা হৈছে এখন CBSE স্কুলৰ ফালৰ পৰা পোষ্ট গ্ৰেজুৱেট টিচাৰৰ বিভাগত সাইকোলজি সাবজেক্ট পঢ়াব পৰাকৈ শিক্ষকৰ বিভাগত পোষ্টটো মুকলি কৰা হৈছে সব লোকেশনটো হৈছে গুৱাহাটী কোৱালিফিকেশন ইয়াৰ কাৰণে সাইকোলজিত MA কৰা ক্যান্ডিডেট বিচাৰিছে প্লাস BEd কৰা হ'ব লাগিব এক্সপেৰিয়েন্স মিনিমাম 3 বছৰ বিচৰা হৈছে যদি পোষ্টৰ কাৰণে ইন্টাৰেষ্টেড হয় ইছুক প্ৰাৰ্থী সকলে এটা যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লগতে এটা WhatsApp নম্বৰ দিয়া হৈছে 9678430664 এই নম্বৰটো যোগেৰে WhatsAppত বায়োডাটাখন সেন্ড কৰিও এই পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব লাষ্ট ডেট দিয়া হৈছে 9 ফেব্ৰুৱাৰী লৈকে পোষ্টটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 6 নম্বৰ পোষ্টটো মুকলি কৰিছে টিউটৰি সেলছ মেনেজাৰৰ বিভাগত ফিনো পেমেন্ট বেংক লিমিটেডৰ আন্ডাৰত এই পোষ্টটো মুকলি কৰিছে সব লোকেশন হৈছে দুৰ্গাপুৰ এণ্ড অসম ৱেষ্ট বেংগল আসাম ৰিজনত এই পোষ্টটো মুকলি কৰা হৈছে এলিজিবিলিটি গ্ৰেজুৱেচন কৰা হ'ব লাগিব এনি ষ্ট্ৰীম কি ৰেসপন্সিবিলিটিজ সমূহ ইয়াতে মেনশন কৰা হৈছে গুটেসমূহ ভালদৰে বা পঢ়ি চাই ল'ব যদি এলিজিবল হয় আবেদন কৰি ল'ব পাৰিব আদাৰ ডিটেইলছ আপোনালোকক এই পোষ্টটো কৰাৰ বাবদ দৰমহা পাই যাব 2.75 লাখৰ পৰা 3 লাখ টকা পাৰ এনুৱেল ইনকাম যদি আপোনালোকে পোষ্টৰ কাৰণে ইন্টাৰেষ্টেড হয় ইছুক প্ৰাৰ্থী সকলে ইয়াতে মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড ৰিজিউমখন সেন্ড কৰি পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 9 ফেব্ৰুৱাৰী লৈকে পোষ্টটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 7 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে টেকনিক্যাল এক্সিকিউটিভ বিভাগত এই পোষ্টটো মুকলি কৰিছে ডিমাপুৰ লোকেশনত পোষ্টটো মুকলি কৰা হৈছে কোৱালিফিকেশন
ডিপ্লোমা অৰ বিটেক ইন সিভিল বিচৰা হৈছে তো বহুতে ডিপ্লোমা বিটেক সিভিলৰ পোষ্ট বিচাৰি থাকে যদি আপোনালোকে আগ্ৰহী হয় এই পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব তো এই ৰিক্ৰুইটমেন্টৰ কাৰণে দুচকীয়া বাহন থাকিব লাগিব টু হুইলাৰ আপোনালোকৰ থাকিব লাগিব যদি পোষ্টৰ কাৰণে ইন্টাৰেষ্টেড হয় ইছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড ৰিজিউমখন সেন্ড কৰি পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 10 ফেব্ৰুৱাৰী লৈকে পোষ্টটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 8 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে লজিষ্টিক সাপোৰ্ট এক্সিকিউটিভ বিভাগত আন্ডাৰ থাৰ্ড পাৰ্টি পেৰোল পোষ্টটো মুকলি কৰা হৈছে নগাঁও লোকেশনত কোৱালিফিকেশন গ্ৰেজুৱেট MBA ইন SCM তো এক্সপেৰিয়েন্স বিচৰা হৈছে মিনিমাম 2 বছৰ ৰেলেভেন্ট ফিল্ডৰ ওপৰত আৰু এজ লিমিট ম্যাক্সিমাম 28 ইয়াৰ্ছ লৈকে ক্যান্ডিডেট বিচৰা হৈছে এপ্লিকেশন ডিটেইলছ তো ইয়াতে গুটেখিনি মেনশন কৰা হৈছে যদি আপোনালোকে পোষ্টৰ কাৰণে ইন্টাৰেষ্টেড হয় ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 9 ফেব্ৰুৱাৰী লৈকে পোষ্টটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব সো বন্ধু-বান্ধৱীসকল এইকেইটা আছিল আজি আপোনালোকৰ কাৰণে লৈ অহা প্ৰাইভেট জবৰ আপডেট আশা কৰো ভিডিওটো চাই আপোনালোকে উপকৃত হ'ব ভিডিওটো চাই যদি ভাল পায় ভিডিওটো লাইক আৰু শেয়াৰ কৰি দিবলৈ একেবাৰে নেপাহৰিব আমাৰ চেনেলত যদি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আমাৰ চেনেলৰ এনে ধৰণৰ আহিবলগীয়া প্ৰাইভেট জব আপডেটৰ নটিফিকেশনসমূহ প্ৰতিদিনে পাই থাকিবৰ কাৰণে আজিলৈ মানে পুনৰ এটা জব আপডেট ভিডিওৰ সৈতে লগ পাম অহাকালিলৈ